Good morning guys. More innota video loi apnalokok sagotam janalu da. To aji puaye utlu. Uthi solitur puaye porikha asi. Ruti ghugni kori hiya khue duye patholu da. To pothe uthi moi gote khani kam hek kollu manutu kiba business or kamot bahirok ole geisi. Moi ta ghorot gote khani safa sufa khani kollu. Ena rati puai khai loi uthi ei paghasa ghor ekdom sidil kori thoisu da bason sason ধুই পাখলি এনেকা পাকঘৰটো সাফা হৈ থাকলে মনচন কিবা ভাল লাগে হে গম পাইছনে লেত্ৰা পেত্ৰা হৈ থাকলে কিবা মনচন বয়া লাগে দিনটোৰ কাৰণে গতে ৰাতিপুৱাই এখনে কামখিনি সিদিল কৰি লবা পাৰলি দিনটোৰ কাৰণে গতে মনচন ভাল লাগি থাকে আৰু কামৰো সহজ হৈ দিয়ক এনেকে ডাইনিং চাইনিং মই একদম সাফা কৰি ধুনীয়াকৈ পাৰি চাৰি থলো পাকঘৰ চাগৰ সিদিল কৰি থৈলো এনেকা সাফাখিনিও জাকৰি জুকৰি ধুনীয়াকৈ পাৰি থৈ দিছোঁ কোনোবা আৰু কুৰমা চুৰমা আহিব পাৰে না এনেকা সুন্দৰকে গোটেইখানি সিদিল কৰি লৈছোঁ দিয়ক আৰু ইফালে মোৰ ড্ৰেছিং খান দেখছি না এই ড্ৰেছিং খানো মই এনেকৈ চাফা চুফা কৰি বস্তুগিলা সিদিল কৰি থৈ দিছোঁ এক মূৰৰ পৰা এনে সিদিল হৈ থাকলে ভাল লাগে হে আৰু ইফালে বিছনাখানো ধুনীয়াকৈ পাৰি থৈছোঁ বিছনাখান এনেকৈ পাৰি থলি বথুকা দেখি হে গোটেই বাগাত ডেং ডেং লাগে কিন্তু বাগাত দিবা সময় নাই না কি কৰিব আৰু বিছনা চাদৰখন কেনে লাগছে কমেণ্ট কৰি জনাবচোন আপোনালোকে এই দেখছি না ইখান এখন আৰু ইখানো ধুনীয়াকৈ পাৰি থৈছোঁ গডৰেজটো মুচি কাচি ঠগাকৈ থৈ দিছোঁ আৰু ইফালে চলিটোৰ ৰুমটো এইটো চলিটোৰো বিছনাখন গোটেই ঠগাকৈ পাৰি থৈছোঁ দিয়ক চলি মানুহ না লেতেৰা পেতেৰা কৰি থৈ ইফালে চলিটোৰ পঢ়া টেবুলখানো গোটেই আৰু চিনেলি বিনেলি কৰি থৈ দেই মই এনেকৈ ধুনীয়াকৈ চিডিল কৰি থৈছোঁ কি কৰিব আৰু এই পঢ়িলাক কিতাপখন মেলি থৈয়ে গুচি গেল সেই আৰু চিডিল কৰা কামটো হৈছে মোৰ এনেকৈ গোটেইখিনি কামখিনি শেষ কৰিলোঁ ৰ'ব আৰু বিছনা চাদৰ এনেকৈ ফিটিং হৈ নাথাকিলে গোটেই মই বৰ বয়া পাওঁ হে কচা মচা দি থাকলি এনেকৈ ফিটিং হৈ থাকিব লাগে এনেকৈ মেট্ৰেছৰ তলেদি গোটেইখিনি এনেকৈ সোমাই থৈ দি এনেকৈ ফিটিং হৈ থাকিলে ঠগা দেখি বিছনা হয় না আপোনালোকে সেনেকৈ থৈ বিছনা গেলা তে মই গোটেইখিনি কামখিনি শেষ কৰি কিমানো খালৰ ভিডিঅ' মাখা পাকঘৰত সোমাই দিবহে এই এক ঠেক যাম বুলি ভাবছোঁ ৰ'ব আজি ফুৰবা হে ফুৰবা মানে ফুৰবা নহয় ৰ'ব আমাৰ ওচৰৰে বাইদেউ এটা একমাহমান ধৰি বিছনাতে পৰি আছে তাকে খবৰ এটা ল'বা যাওঁ বুলি মনেৰি ভাবছোঁ অলবা পাৰোঁ না নৰোঁ এনেকৈ কামখিনি চিডিল কৰি লৈছোঁ ৰ'ব গোটেইখিনি পাকঘৰৰ পৰা বিছনাৰ পৰা একদম ড্ৰয়িং ৰুমকলৈকে গোটেইখিনি ঠিক ঠাক কৰি লৈছোঁ ৰ'বকচোন এতিয়া মানুহটো ঘৰত নাই গোটেই দৰ্জা খিৰিকী মাৰি থৈ যাব লাগিব কালিয়ে এই মাছ আনছিল এসাঁজৰ খাইছোঁ আৰু এসাঁজৰ এনেকৈ ঢাকান দি থৈ দিছোঁ মেকৰি গোটেই উদং কৰি খাই খাওঁ বুলিও খাব নোৱাৰি মাছ এক পিচ আনি এনেকৈ দৰ্জা খিৰিকীখিনি মাৰোঁ ৰ'ব মই নহ'লে মেকৰি উদং কৰি খাব আৰু ইফালে আমাৰ পাথাৰখন দেখছি না কেনে ঠগা দেখি পাথাৰখন গোটেই ধান চান কাটি পানী চানী নাই দিয়ক এইবাৰ বাহিৰা বুলি ক'ব নোৱাৰি আৰু পাথাৰখন একদম আৰু সুন্দৰ হৈ আছে অইনবাৰৰ দৰে পানী নাই অইনবাৰ হ'লে পানী দি ভৰ্তি হৈ থাকলা গৈ বাপৰে বা পানীৰ উৎপাত এইবাৰ ভাল হৈছে দিয়ক পানী চানী নহয় আমিও ভাল পাইছোঁ বৰ অসহ্য লাগে পানী চানী হ'লে পাথাৰখন এইবাৰ বৰ সুন্দৰ হৈ আছে একদম এনেকৈ খিৰিকীগিলা মাৰি ল'লোঁ ৰ'ব মই ঘৰত মানুহ নাই জিতে হয় এনেকৈ মেক্সিটো খোজকৈ খুলি শাৰীখন পিন্ধি লৈছোঁ ৰ'ব দেখছি না এই ওচৰে পাজৰে গ'লে শাৰীখন পিন্ধি যাওঁ দিয়ক আদৰ্শ বোৱাৰী এটা হয় না ঘৰত লাগে মেক্সিয়ে পিন্ধো বা কিয়ে পিন্ধো সেইটো কথা নাই গম পাইছি না এই ডাঙৰ সৰু মানুহ লাগ পাওঁ না বাহিৰত গেলি সেইকাৰণে শাৰীখন পিন্ধি যাওঁ দিয়ক বয়া পাই না মেক্সিটো পিন্ধি গেলি ওচৰত গেলিও এনেকৈ চাইডৰ ফালত দৰ্জা গেলা মাৰি ল'লোঁ ৰ'ব মই মাৰি লৈ এতিয়া বাহিৰকলৈকে ওল্লোঁ ৰ'ব গ্ৰিলতো তালা মাৰিব লাগিব মানুহ চানুহ নাই না আমাৰ আৰু শাহু মাতো নহ'ল শহুৰ দেউতাটো গুৱাহাটীত গেল তে ঘৰত মানুহে নাই এনেকৈ ওল্লোঁ দিয়ক এই মেইন দৰ্জাখনতো কেনেকৈ খিলিটো মাৰি থৈছোঁ দিয়ক বুঢ়া মানুহ মৰি গেলিনো ক'ত দেখা পাম হয় না এটা খবৰ লৈ আহোঁ দিয়ক বাইদেউটোৰ 100 বছৰমান হৈছে বিছনাত পৰা হৈছে আৰু খবৰ এটা লৈ আহোঁ এক খোজ দুই খোজকৈ আহি ঘৰটো পালোঁ ৰ'ব বাইদেউহাৰ বাইদেউ আছে ভালে দিয়ক কৃষ্ণ বুলি ক'ব দিয়ক দে হাতযোৰ কৰক ভগৱানৰ নাম লওক কৃষ্ণ বুলি কওক কৃষ্ণই উদ্ধাৰ কৰিব লাগিব বাইদেউ ন আমি আৰু মানুহে কি কৰিম এনেকৈ খবৰহে ল'ব পাৰিম হয় না
অঁ কাপোৰখন ভালকৈ দিয়া আমি মানুহে খবৰ লয় ন বাইদেউ ভগৱানে উদ্ধাৰ কৰিব লাগিব আপোনাক কৃষ্ণ বুলি ক'ব অঁ আছোঁ দিয়ক বাইদেউ অঁ বাইদেউ দে এটা প্ৰাৰ্থনা কৰকচোন পাৰে না অঁ ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া হৈ যামাজে আছায় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ যোগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালহৰ পেদংঠি হেৰাইলা চেতনতাৰ মক্ষৰূপে তজু বাক্যমৃত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিয় মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিয় মোক উদ্ধাৰ কৃষ্ণ বুলি কওক বাইদেউ কৃষ্ণ বাইদেউ দিয়ক ভগৱানৰ নাম লৈ থাকোঁ এনেকৈ ন ভগৱানৰ নাম লৈ থাকোঁ কৃষ্ণৰ নাম লৈ থাকোঁ কৃষ্ণই উদ্ধাৰ কৰিব লাগিব